Good morning, friends. আজি ডিসেম্বৰ 30 তাৰিখ শনিবাৰ আৰু এতিয়া বাজিছে ৰাতিপুৱাৰ 11টা যেহেতু কালি বহুত লেট হৈ গ'ল আমাৰ সবৰে শুতে আৰু এতিয়া টিকলাই মেগী বনাইছে টেষ্টি টেষ্টি সো ৰাহিও আহি গৈছে মেগী খাবলৈ টিকলা মেগী খাবা আৰু এয়া আৰু টিকলাৰ মেগী নোহোৱা হৈ গ'ল হঠাতে মুখৰ পৰা মেগী বনাই পেলাই সজাই থৈছে আৰু মই খাম ৰুটি সো তাপটিয়ে মোৰ কাৰণে ধুনীয়া টেষ্টি টেষ্টি ৰুটি বনাই আছে ডিসেম্বৰ মাহটো যে ইমান ভাল লাগে ক্ৰিসমাস নিউ ইয়াৰ আমাৰ ৰাহি মাইনাৰ বাৰ্থডে সো একদম পুৰা আৰু ঠাণ্ডা দিন ন ঠাণ্ডা যদিও ইমান নপৰে ঠাণ্ডাটো ঠাণ্ডাই খাবলৈও ভাল লাগে আৰু নিউ ইয়াৰ আহি গ'ল কালি বছৰৰ শেষ দিন সো কাৰ কি প্ল্যান আছে আমাৰ ব্লগত জনাব কমেন্টত জনাব কোনে ক'ত যাব আৰু আমিও আপোনালোকক দেখুৱাই থাকিম বাৰু আমি নিউ ইয়াৰটো কেনেকৈ সেলিব্ৰেট কৰোঁ আপোনালোকে চাই থাকিব কাৰণ এই ব্লগটো নিউ ইয়াৰ স্পেশাল ব্লগ হয় এইটো একদম 1 বা 2 তাৰিখে আপলোড কৰিম চাই থাকিব এতিয়া আমি বামুণী ময়দান বজাৰ আহিছো পাচলি বজাৰ কৰিবলৈ গুনু মাইনা মামচম খাই পেলাই এতিয়া নুহুৱে আৰু আমি এতিয়া খাবলৈ বহিছো আমাৰ 30 তাৰিখৰ লাঞ্চ আজি শনিবাৰ কাৰণে মোৰ নিৰামিষ কাৰণে সবে নিৰামিষ হৈ আছে এতিয়া ভাত সালাডত আছে বিলাহী পিয়াজ লাই শাক জলকীয়া নেমু টেঙা আৰু মিঠাতেল আৰু কলা নিমখ আৰু এটো কি শাক মেথি শাক আৰু নহৰু আৰু আলু ভাজি আৰু ইয়া দালি ইয়া বেঙেনা ভাজি ইয়া পম্পি বৌ ইয়া টিকলা এ বাবা মা এইটো তাপ্তি হেল্ল' গুড ইভিনিং ফ্ৰেণ্ডছ এতিয়া আমি আন্ধাৰে আছো আমি একচুৱেলি ৰখি আছো টিকলাই মিঠাই আনিব গৈছে আৰু আমাৰ এতিয়া গন্তব্যস্থান হ'ল হাটগাঁও নাৰেংগী হাটগাঁও এঘৰ মানুহৰ ঘৰত ফুৰিবলৈ যাওঁ জয় জুবিন দা হেল্ল' ফ্ৰেণ্ডছ এতিয়া 9:45 বাজিছে আমি যে মানুহ এঘৰ ঘৰত গৈছিলোঁ আহিলোঁ বৰ ভাল লাগিলে মানে মই ফাৰ্ষ্ট টাইম লগ পাইছোঁ তেওঁলোক তেজপুৰত আছিল একচুৱেলি মাহঁতৰ নেইবাৰ আছিলে 19 বছৰ ইয়াতে ট্ৰান্সফাৰ হৈ আহিছে তো আজি কথা পাতিলে তেনেকৈ গ'লোঁ মণিপুৰী হয় বাট বহুত ধুনীয়া মানে ইহঁতৰ বাচ্চাকেইটাৰ কথা শুনিলে গমেই নাপায় ইয়াতে ডাঙৰ হোৱা যিহেতু অসমতে আৰু এজনী আমাৰ ৰাহি মাইনা একদম শুই আহিলে গমেই নাপালে কেতিয়া আহিলে ন ফুফুটি আহিলে গমেই নাপালে বেলুন লৈ পেলাই এতিয়া খেলি আছে আৰু এয়া আমাৰ তাপ্তি মাইনা আৰু আমি এতিয়া নিউ ইয়াৰৰ কিবা এটা প্ল্যান কৰি আছিলোঁ সো প্ল্যানটো কনফাৰ্ম হৈছে আপোনালোকে চাই থাকক ব্লগটো গম পাই যাব কোন আহিব কোন নাই আহা বাই 31st আহি গৈছে ন একদম কিয় মনটো বেলেগ ধৰণৰ লাগি আছে মানে খানা এনেকুৱা টাইপে লাগি আছে সো এয়া তাপ্তিয়ে বনাই আছে মাষ্টাৰ চেফ তাপ্তিয়ে চিকেন উইথ লাই যেনেকৈ আপোনালোকক কৈছিলোঁ অকণমান আগতে আৰু এয়া মাষ্টাৰ চেফৰ টেকনিকে বেলেগ পানী অনাৰ আমি হ'লে এটা বাচন লেতেৰা কৰিলোঁ মাষ্টাৰ চেফে একদম ইউটিলাইজেশ্যন কৰিছে এইটো কি আচ্ছা এইটো তোমাৰ কিবা এটা বনাইছে মজা লাগিছে চিকেনখিনি দেখি পেলাই নামাৰিবা দুখ পাব নহয় পৰি যাবি
দুখ পাব মা এই যা টিকলা বেহুচ হৈ গ'ল অ'হো মৰম কৰি দিয়া ঐ বেটেৰী নামাৰে এই বেটেৰী নামাৰে দুখ পাব বেটেৰী নামাৰে না ৰাহি ৰাহি নাপায় এই নামাৰে বুলি কৈছো নাই ৰাহি নামাৰে বেটেৰী নামাৰে দুখ পাই যাব এই আকৌ যে টিকলা গুচি গ'ল তুমি বেটেৰী মাৰিছা টিকলা গুচি গ'ল ও ৰাম কি কৰিবি মাংস খাই পেলাম পৰি যাবা দিছে বছৰ শেষ ব্ৰেকফাষ্ট টিকলাৰ লগত অম্বিকা গিৰিনগৰত টিকলা বৰ্তমান মাংস মেন হৈ আছে বেগটোত মাংস ভৰ্তি ভাইটি বেগত কি আছে কি মাংস চব আছে মুৰ্গী আছে গাহৰি আছে মাটন আছে আজি শেষ মানে তামাম খানা আজি মিছনৰ পৰা আহিলোঁ এতিয়া মিছনত কি জয় কৰি আহিছোঁ দেখাওঁ টিকলা এটা এটাকৈ দেখাই দিয়া এয়া হ'ল আমাৰ স্নেক্সৰ কাৰণে যিহেতু তাপ্তি চিকেনৰ কিবা এটা আইটেম বনাব বনলেছ তাৰ লগত এতিয়া ক'ল্ড ড্ৰিংক আৰু এয়া খোৱা প্লেট সেইখিনি ৰাহি মাইনাৰ মালভোগ কল আৰু এইটো হ'ল কৰ্ণফ্ল'ৰ আৰু টিকলাৰ ৰেড বুল তাক বুলি উইংছ লাগে আৰু এইখিনি কি হয় এইখিনি হয় গাহৰি মেইন মাল আজিৰ মেইন মালটো এইটো চিকেনটো এইটো আৰু এইটো হ'ল মেইন মাল এইটো নহ'লে তাপ্তিৰ পৰা মৰি যাব মটন পাঠা আৰু এইটো দৈ এইটো বনলেছ চিকেনৰ লগত যাব আৰু তাপ্তি ইয়াতে কণী বইল কৰি হাফকৈ কাটিছে এয়া পিঁয়াজ গুচাই থোৱা আছে আজি স্পেচিয়েল কণীৰ ৰেচিপি এটা বনাব যিহেতু আপোনালোকক অকণমান আগতে দেখুৱাইছিলোঁ কণী এনেকৈ বইল কৰি থৈছে আৰু এইটো কি হয় ইয়াতে কোকোনাট পাউডাৰ তাৰপিছত পিঁয়াজ আৰু দুটামান নহৰু আৰু গাখীৰ আছে আচ্ছা গোটেইখিনি মিক্স কৰি পেষ্ট কৰি লৈছোঁ মই জাষ্ট ফাৰ্ষ্ট টাইম ট্ৰাই কৰিছোঁ টেষ্টটো কেনেকুৱা হয় আপোনালোকক জনাম বাৰু আৰু ইয়াতে ৰিফাইন তেলত গোটা গৰম মছলা দিছে ন কেইটামান লং আৰু কেইটামান ইলাচি অ'কে ইয়াতে 1 চামুচমান মই জিঞ্জাৰ গাৰ্লিক পেষ্ট দিছোঁ এইখিনিতে মই 5টা এলমণ্ড লৈছোঁ 5টা এলমণ্ড কি দি আছে এইটো ময়দা অকণমান মানে 2 চামুচমান আৰু আচ্ছা এইফালে আইতাৰ লগত নাতিনীয়ে পূজা কৰি আছে নাৰিকলৰ স্মেল এটা আহিছে
কোনলে এইটো কোনে পূজা কৰিছিলে আঙুলি খাই পূজা কৰিছে আৰু ইফালে ইনগ্ৰেডিয়েণ্টছ দিব কিবা কিটো আমুল বাটাৰ হাফ টিএসপি জিৰা গুড়া দিছো ওকে হোৱাইট গ্ৰেভি হ'ব এইটো আচ্ছা আৰু এতিয়া ইয়াতে কণীখিনি দি দিম মই কণীখিনি এনেকৈ হাফ কৰি থৈছিলোঁ চ' এতিয়া তাতে দি দিম চ' গোটেইখিনি কণী গ্ৰেভিটোৰ ভিতৰত ছাবমাৰ্জ কৰি দিলে এতিয়া নেক্সট ষ্টেপটো কি হ'ব হৈ গ'ল হা মানে এইটো এনেকৈ গ্ৰেভি হৈ থাকিব অকণমান হেৰি উতলি পেলাই অঁ আচ্ছা এইটোৰ নাম কি মই নাজানো মই জাষ্ট ভাবি পেলাই এনে বনাই চালোঁ আচ্ছা কেনেকুৱা হয় চ' শ্বেয়াৰ কৰি দিছোঁ ভাল হ'লে জুই অন নকৰে মা তাকে এইটো ধূপটো জ্বলাই দিব লাগে চকুত লাগি গ'লে কি হ'ব চ' মই এটা ডিছটোৰ নাম দিওঁ একটাষ্টিক ঝিংকা মাৰিনা এতিয়া বিচাৰিলে কোনোবাই চীজো দি দিব পাৰে এতিয়া লাষ্টত আচ্ছা চীজ নিদিওঁ চীজটো চবেই নাখায় যে টেষ্ট কৰিব দিছে টেষ্ট কৰি চাওঁ এক্সেলেণ্ট কেনেকুৱা হৈছে এইজনী আঙুলি খাই থাকে আঙুলি উলিয়া তাৰ কাৰণে তিতা নেইল পলিচ এটা অৰ্ডাৰ দিছোঁ এমেজনত আহি পাব পৰহি তাৰ তিতা নেইল পলিচ আনি থৈ দিম হৈ গ'ল এইটো ফাইনেল লুকটো দেখুৱাই দিম মজা এইটো হ'ল প্ৰাপ্তিৰ জীৱন ছাগলী মাংস একদম পূৰা পিছফালৰ ঠেং এখন কটাই আনিছোঁ আৰু এইটো হ'ল আমাৰ জীৱন টিকলা আৰু মোৰ জীৱন থুল চ' এয়া বনলেছ চিকেন প্ৰিপেৰেশ্যন চলি আছে সৰু সৰুকৈ কাটি আছে তাতে ভাজিব টিকলা এইফালে আদা নহৰু পেষ্ট খুন্দি তাৰ ডিমাগি লোচা হৈ গৈছে তাতে কণীৰ তৰকাৰীটো বনাই দিলে স্পেচিয়েলটো আৰু এয়া মাৰ মাটন কাৰী হৈ আছে আৰু মই ইফালে গাহৰিৰ কাৰণে এয়া পিঁয়াজ বহাই দিছোঁ এইখিনি গাহৰিখিনি বইল হৈ গ'ল আৰু এয়া হ'ল লাই শাক আদা নহৰু খুন্দি আছোঁ মটন ৰেডি হৈ গ'ল আৰু এইফালে গাহৰি ফ্ৰাই হৈ আছে ধুনীয়াকৈ তেল ওলাই আছে অকণমান পিছত লাইখিনি দি দিম গাহৰি হৈ যাব ৰাহীয়ে এতিয়া ওপৰত উঠি লৈ পেলাই সেইফালে ৰাহীৰ ককা আংকলজন তাতে বহি থাকে নাই এতিয়া গ'ল ক'ৰবাত তাই ইয়াৰ পৰা কথা পাতি থাকে ককাকৰ লগত ৰাহী মাইনা মোৰ লাই শাক দি গাহৰি ৰেডি হৈ গ'ল খোৱাই কথা আৰু ইয়াৰ মাৰ কেটেকিবাৰী স্পেচিয়েল মাটন ৰেডি হৈ গ'ল আহা এয়া তাপ্তিয়ে বনাইছে পুডিং ন আৰু পুডিঙত এতিয়া মই এলমণ্ড কিচমিচ আৰু খেজুৰ গাৰ্নিছ কৰিছোঁ সুন্দৰ লাগিছে দেখিবলৈ আৰু নিশ্চয় খাবলৈ বৰ ভাল লাগিব কাৰণ তাপ্তি এইটো বস্তু বৰ ভাল বনায় ফাৰ্ষ্ট প্ৰাইজো পাইছিলে আপোনালোকে চবেই জানে আমাৰ দিনৰ কাৰণে বেঙেনা আলু আৰু কি আছে ইয়াতে মটৰ কেপচিকাম ভাজি এইটো মায়ে বনাইছে এইখিনি দিনৰ কাৰণে দালি আৰু এইখিনি লাই শাক আলু ভাজি দিনত একদম হেল্ডি খানা ৰাতি ফুল আনহেল্ডি আমাৰ নিউ ইয়েৰ পাৰ্টি ডিনাৰত একদম বঢ়িয়া আৰু এটা আইটেম এড হৈ গ'ল কোমোৰা দি হাঁহৰ মাংস হেল্ল' ফ্ৰেণ্ডছ এতিয়া 7:22 বাজিছে আজি বছৰৰ শেষ দিন চ' এনেই এপাক ঘূৰিব আহিছোঁ সেয়া চাওক কিমান ডাঙৰ লাইট এইখিনি গীতানগৰ এই ফ্লাইঅভাৰখনৰ ষ্টাৰ্টিং এইখিনিতে আমি থাকোঁ চ' এনেই অকণমান খোজো দিছোঁ দুই এটা বস্তু লৈ যাওঁ সৰু সুৰা আৰু ঘৰলৈ সোমাওঁ আৰু অকণমান চৰ্দি লাগিছে সেইকাৰণে টুপিটো পিন্ধি আছোঁ যদিও ইমান ঠাণ্ডা লগা নাই 9:20 বাজিছে ৰাতিৰ আৰু আমাৰ গেষ্ট ফাৰ্ষ্ট জৰি গেষ্ট আহি গ'ল সিহঁতে এতিয়া ওপৰলৈ আহি আছে এইয়া আহি গ'ল দিলীপ কুমাৰ এইয়া মধুবালা আহি গ'ল এতিয়া হোৱা নাই ৰ'বা আভি তো বাকী হে আ যাও ইমান ধুনীয়া হাফ জেকেট এটা আনিছে ৰাহিৰ কাৰণে কি ধুনীয়া চা সেইকাৰণে
বাবা কি ধুনীয়া ইমান মৰম লাগিছে আৰু এইটো ইমান সফট ভাল লাগিছে এতিয়া আমাৰ মাষ্টাৰ চেফে এটা চিকেন মেৰিনেটেড চিকেন ফ্ৰাই বনাব এইটো নন ষ্টিকত তেল গৰম হৈ গ'ল আৰু এইখিনি এনেই খাবলৈ ক'ল্ড ড্ৰিংকছৰ লগত বনাই আছোঁ বুট মগু আৰু পিঁয়াজ জলকীয়া দি আৰু এইফালে চিকেন নন ষ্টিকত আহি গ'ল আৰু ৰাহি একদম কমফৰ্টেবল হৈ গৈছে মাহী মহাৰ লগত আমাৰ নেক্সট গেষ্ট আহি গ'ল বৈজন্তী মাৰা আৰু মনোজ কুমাৰ এইটো ৰাহিয়ে পাই গ'ল আৰু এটা বাৰ্থডে গিফ্ট টেডি আৰু কিবা এটা পৰিলে এইটো কি আছে ক্লিপ আনিছে আমাৰ ডিনাৰৰ কাৰণে বঢ়িয়া বস্তু ৰেডি হৈ গৈছে এইটো হ'ল বেঙেনা পুৰা পিটিকা আৰু ইয়াতে বিলাহী আছে পিঁয়াজ আছে ধনিয়া আছে হ'লে পম্পী বৌয়ে মজা চালাড বনাইছে তিয়ঁহ বিলাহী লাই শাক ধনিয়া জলকীয়া তাতে অকণমান মিঠাতেল দিছে নেমু চেপিছে ক'লা নিমখ দিছে হেপী নিউ ইয়াৰ অকণমান টাইম আছে আৰু এয়া চাওক 5 মিনিট আছে হেপী নিউ ইয়াৰ হৈ যাব হেপী নিউ ইয়াৰ 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 এইয়া নিউ ইয়াৰ পাৰ্টি চলিয়ে আছে আমাৰ ঘৰত এতিয়া ৰাতিপুৱা কেইটা বাজিছে এতিয়া 9:45 আৰু ভিকি বেদাক গ'লগৈ ৰাতি থাকি দিলে সিহঁতে বহুত ৰাতি হোৱাৰ কাৰণে আৰু এতিয়া মাহঁতেও ওলাবগৈ লাহেকৈ তেজপুৰ যাব আমাক এৰি থৈ আৰু তাৰপিছত ৰাহি অকল অকলে আজি ৰহিম বা বাইদেউ নাহিলে চ' আমাৰ বহুত কাম আছে আজি কৰিবলৈ আৰু টিকলা আৰু ৰাহি খেলি আছে এতিয়া ন ৰাহি হেপী নিউ ইয়াৰ কৈ দিয়া হেপী নিউ ইয়াৰ আই লাভ ইউ টু 1 জানুৱাৰী 10:20 বাজিছে ৰাতিপুৱাৰ ভিকি বেদাহঁতো ৰাতিপুৱাই গ'ল প্ৰিয়াতো সোনকালে ৰাতিয়ে গ'ল আৰু এতিয়া তেজপুৰ পাৰ্টি যাব মামুকা পম্পিব টিকলা গাড়ী আহি গ'ল বালিনো আৰু চবে এতিয়া গাড়ীত বহি আছে এয়া বাই 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 চবকে বাই বাই ভাল লাগিলে নতুন বছৰ পাৰ্টিটো আকৌ আহিব বাই 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 হেপী নিউ ইয়াৰ বাই বাই আলহী গ'লগৈ ধুনীয়াকৈ ভাত খাই পেলাই আৰু এতিয়া আমি ব্ৰেকফাষ্ট কৰোঁ যিহেতু আমাৰ দেৰি হৈছে অকণমান চ' আমাৰ ব্ৰেকফাষ্টত আছে ভাত ৰিফাইন অইল আৰু পুলিঅ'গাৰে পাউডাৰ এই তিনিটা মিলাই পেলাই বনাইছোঁ পুলিঅ'গাৰে মানে টেমাৰিন ৰাইচ চ' এইটো আমাৰ চিম্পল এণ্ড টেষ্টি ব্ৰেকফাষ্ট চাউথ ইণ্ডিয়ান ষ্টাইল আই লাভ ইউ টু হেপী নিউ ইয়াৰ চোনাটো কিন্তু আহিছে যা কামুৰি পাৰিম তোক মই 2:45 ৰাতিৰে মাত্ৰ টোপনি আহিছে মই শুব লৈছোঁ বিচনাত আৰু এজনীক কচু গুটি নুশুৱে দুইফালে দৰ্জা মাৰি থৈ দিছোঁ লক কৰি নুশুৱে তাই তেনেকৈ ঘূৰি ফুৰিছে অকলে অকলে কথা পাতি আছে কিবা কিবি কৰি আছে নাহে বিচনাত উঠাই দিছিলোঁ নামি গ'ল এয়া কাবাৰ এক্সট্ৰা চাইজ চেণ্ডেল পিন্ধি ঘূৰি ফুৰিছে আহি শুবা হামু দিবা ইমান ডাঙৰ চেণ্ডেল পিন্ধিছা মোজা পিন্ধি আকৌ পৰি যাবা আজি জানুৱাৰী 1 হয় আমি ফুফু যাব লাগিব সন্ধিয়া হা তেতিয়াই গোটেই বছৰটো ফুফু দি থাকিব পাৰিবা মানে চাইম ফটো উঠিবা ৰ'বা কেমেৰা ফটো উঠিব কেমেৰা লক্ষীমা চাইম মানে তাই এইখিনিত থিয় হয়তো তাই পিছফালে এই লক্ষীমাৰ এই মূৰ্তিজনা থাকে সেই তেখেতৰ ফালে চাই পেলাই চাইম কৰি থাকে গুড ইভিনিং ফ্ৰেণ্ডছ এতিয়া ৰাতি 9:10 বাজিছে আজি আমি ৰিলেক্সে কৰিলোঁ দুপৰীয়া ধুনীয়াকৈ শুলোঁ এনাৰ্জি গেইন কৰিলোঁ আৰু তাৰপিছত এয়া দেখিছে
নহৰু দিয়া মিঠাতেল ৰাহি মাইনাক পুৰা ভালকৈ মালিচ কৰি দিলে মাকে ময়ো দিলোঁ অকণমান আৰু এতিয়া আমি খাম ফ্ৰেঞ্চ ফ্ৰাইজৰ কাৰণে তেল গৰম হৈ আছে ফ্ৰেঞ্চ ফ্ৰাইজ ৰাহি মাইনা ধুনুকৈ ৰেডি হৈ আছে বৰ্তা মামাৰ ঘৰত গৈছিলে গৈ পেলাই তাতে অকণমান খেলিলে কথা পাতিলে ঢেৰ তাৰপিছত আহি গ'ল আৰু এতিয়া তেলখিনি গৰম হৈ গৈছে আৰু মোৰ ফ্ৰেঞ্চ ফ্ৰাইজখিনি কৰিলোঁ চ' এতিয়া ফ্ৰাই কৰোঁ ভাৰত মাতা কি জয় এয়া ফ্ৰেঞ্চ ফ্ৰাইজ ফ্ৰাই হৈ গ'ল ধুনীয়াকৈ নেপকিনত থৈ দিছোঁ এক্সট্ৰা অইলখিনি চক কৰিব আৰু ইয়াৰ ওপৰত এতিয়া চাট মছলা স্প্ৰিংকল কৰি দিছোঁ খাবা ৰ'বা আমাৰ 12:45 ৰাতিপুৱা জানুৱাৰী 2 তাৰিখ এতিয়া আমি শুম আৰু ৰাহি শুলে 1 ঘণ্টামান হ'ল তাই শুৱা এজনী আৰু এয়া তাপ্তি আৰু মই বৰ্তমান গৰম পানী খাই আছোঁ যিহেতু আমাৰ অকণমান গলামে খিচখিচ হৈ আছে আৰু গৰম পানী খালেও ভাল আৰু মই ইফালে ভৰিখন গৰম পানীত নিমখ দি পেলাই ভিজাই থৈ দিছোঁ অকণমান গেৰুৱাটো ফাটু হৈছিলে চ' আমাৰ নিউ ইয়েৰটো আৰম্ভণিটো বঢ়িয়া হৈছে কালি 31ৰ ৰাতিটো বঢ়িয়া হ'ল আৰু 1 তাৰিখো ভালে গ'ল আৰু আপোনালোকৰো আশা কৰিছোঁ ভালে যাওক গোটেই বছৰটো আগন্তুক গোটেই বছৰটো আৰু এইখিনিতে আমাৰ ব্লগটো শেষ কৰিছোঁ চ' যদি আপোনালোকৰ ভাল লাগিলে ভিডিঅ'টো লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্টত জনাব কেনেকুৱা পালে কেনেকৈ আপোনালোকে নিউ ইয়েৰ চেলিব্ৰেট কৰিলে আমাক জনাব আৰু যিসকলে প্ৰথমবাৰ আমাৰ ভিডিঅ' চাইছে প্ৰথমবাৰ আমাৰ চেনেল ভিজিট কৰিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব বেল আইকনটো প্ৰেছ কৰি অল নটিফিকেশ্যন অন কৰি দিব যাতে নতুন ভিডিঅ' দিয়াৰ লগে আপোনালোকে নটিফিকেশ্যনটো পাই যায় চ' আকৌ এটা এক্সাইটিং ব্লগ লৈ পেলাই অতি সোনকালে দেখা হৈছে টিল দেন ষ্টে হেপী ষ্টে ব্লেছড এণ্ড ষ্টে ছেফ বাই বাই